অল ৰাইট ষ্টুডেণ্টছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক সকলোৱে ভাল আছা। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ NMMS পৰীক্ষাৰ এনচাৰ কিটো লৈ আহিছোঁ। তোমালোকক মই এই ভিডিঅ'টোত এনচাৰ কিৰ লগতে এনচাৰটো কিয় হ'ল সেই সকলো বস্তু এক্সপ্লেইন কৰি দিম, যাতে তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যায়। আৰু স্পেচিয়েল থেংকছ টু আৰিফ, যিয়ে মোক এই কুৱেশ্যন পেপাৰটো দিলে, যাৰ বাবে মই এই ভিডিঅ'টো বনাব পাৰিছোঁ। চ' তোমালোকৰ কিমানটা কুৱেশ্যন শুদ্ধ হ'ল তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা। আৰু যদি ভিডিঅ'টো অলপমানো ভাল লাগি থাকে তেন্তে ভিডিঅ'টোক এটা লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা, যাতে মই এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ ওচৰলৈ আনিব পাৰোঁ। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখা তোমালোকে এইটো হ'ল মেণ্টেল এবিলিটি টেষ্ট, মেথ পৰীক্ষা। এইটো দিছে, এইটো মই আগতে বনাইছিলোঁ, কিন্তু সেইটো প্ৰিভিয়াছ ইয়েৰ আছিল আৰু এইটোত হ'ল কেইদিনমান আগতে যিটো হৈ গ'ল সেইটোৰ এনচাৰ কি। চ' ইয়াত দিছে যে ফাইণ্ড দ্য অড ৱৰ্ড আউট, মানে বিসদৃশ শব্দটো বাছি উলিওৱা 1ৰ পৰা 5 নং প্ৰশ্নসমূহ, মানে 1ৰ পৰা 5টা যে কুৱেশ্যন দিছে তোমালোকৰ, এইটো বিসদৃশটো বাছি উলিব লাগে। 1 নম্বৰত দিছে যে কান্ধ, ভৰি, কিলাকুটি আৰু বাহু, এইটোৰ কোনটো বিসদৃশ? এইটোৰ এনচাৰ হ'ব ভৰি, কাৰণ ভৰি হ'ল মানে শৰীৰৰ তলৰ এটা অংগ, আৰু যিটো তোমালোকৰ কান্ধ, কিলাকুটি আৰু বাহু, এই তিনিওটাই শৰীৰৰ ওপৰত আছে, সেইকাৰণে ভৰিটো বিসদৃশ, সেইকাৰণে এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি। 2 নম্বৰত আছে যে কাণ, চকু, হৃদপিণ্ড আৰু বৃক্ক, এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। চিটো কাৰেক্ট হৈ যাব, কাৰণ কাণ, চকু আৰু কিডনী হৈছে ইন্দ্ৰিয় অংগাণু আৰু হৃদপিণ্ড হৈছে আভ্যন্তৰীণ অংগাণু, মানে শৰীৰৰ ভিতৰত থাকে। এতিয়া কিছুমানে ভাবিব পাৰে যে কিডনীওতো মানুহৰ শৰীৰৰ ভিতৰত থাকে। হয়, কিডনী ভিতৰত থাকে, কিন্তু হৃদপিণ্ড হোৱাৰ মূল কাৰণটো হৈছে অন্য অংগসমূহ, যেনে কাণ, চকু আৰু কিডনী। ইয়াত দিছে যে এইটোৰ কাৰ্য বাহ্যিক তথ্য গ্ৰহণ কৰা, শৰীৰৰ ফাংচন সম্পাদন কৰে, মানে বাহ্যিক কাৰকবোৰ কৰে। কিন্তু যে আমাৰ হৃদপিণ্ডটো আছে, এইটো ৰক্ত পৰিবহন কৰে, এইটোৰ প্ৰধান কাম হৈছে ৰক্ত পৰিবহন কৰা, যিটো আভ্যন্তৰীণ কাৰ্যৰ সৈতে সম্পৰ্কিত, যিটো শৰীৰৰ আভ্যন্তৰীণ কাৰকৰ সৈতে সম্পৰ্কিত। সেইকাৰণে এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। চিটো একদম কাৰেক্ট এনচাৰ হৈ যাব। মই বহুতো ৰিচাৰ্চ কৰি এইটো চাইছোঁ, এইটো চিটোৱে হয়। 3 নম্বৰত আছে যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাৱ আৰু চণ্ডীগড়, এইটোৰ এনচাৰ হ'ব চণ্ডীগড়, কাৰণ ই এটা কেন্দ্ৰ শাসিত অঞ্চল, কিন্তু বাকীবোৰ হ'ল ৰাজ্য, সেইকাৰণে এইটো চণ্ডীগড় হ'ব। ৰাইট চিন দিয়ে আছে। 4 নম্বৰত আছে যে বন্ধাকবি, অমিতা, তিয়ঁহ, বেঙেনা, এইটোৰ এনচাৰ হ'ব অমিতা, কাৰণ অমিতাটো হ'ল ফল, যিটো আমি কেঁচাই খাব পাৰোঁ বা পাকিলে খাব পাৰোঁ, কিন্তু বাকীবোৰ হ'ল শাক পাচলি। 5 নম্বৰত আছে যে মালভূমি, তৰা, পৰ্বত, হাবি, এইটোৰ এনচাৰ হ'ব তৰা, কাৰণ তৰাটো পৃথিৱীৰ বাহিৰত আছে, কিন্তু বাকীবোৰ পৃথিৱীতে আছে। মালভূমি, পৰ্বত, হাবি আদি পৃথিৱীতে আছে। তাৰপিছত ইয়াত দিছে যে তলত দিয়া প্ৰতিটো প্ৰশ্নত 4টা সংখ্যা দিয়া আছে। 4টা সংখ্যা দিয়া আছে, তোমালোকে দেখিও পাইছা। 4টা সংখ্যাৰ ভিতৰত 3টা সংখ্যা কিবা ধৰণে সদৃশ আৰু এটা বিসদৃশ। বিসদৃশ সংখ্যাটো বাছি উলিওৱা। এইটো 6ৰ পৰা 10 নং প্ৰশ্নলৈ এইটো দিছে। বলা বিসদৃশটো বাছি উলিয়াও। 6 নম্বৰত দিছে 263, 242, 383 আৰু 551, এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব বি। অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব, কাৰণ অপশ্যন নম্বৰ বিটোৱে হ'ল যুগ্ম আৰু বাকী সকলোবোৰ অযুগ্ম সংখ্যা। 7 নম্বৰত আছে 17, 27, 29, 37, এইটোৰ এনচাৰ হ'ব 27, অপশ্যন নম্বৰ বিটো হ'ব। অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব 27, কাৰণ এইটো মৌলিক সংখ্যা নহয়, কিন্তু বাকীবোৰ মৌলিক সংখ্যা। তোমালোকে 17 দেখিব পাইছা, তোমালোকে 29 দেখিব পাইছা, 37 দেখিব পাইছা, সকলোবোৰ মৌলিক সংখ্যা, কিন্তু 27টো মৌলিক সংখ্যা নহয়, সেইকাৰণে 27টো কাৰেক্ট হৈ যাব অপশ্যন বি। তাৰপিছত 8 নম্বৰত দিছে যে 121, 137, 153 আৰু 177, এইটোৰ কাৰেক্ট এনচাৰটো হৈ যাব 153, অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব, কাৰণ এইটো এটা মৌলিক সংখ্যা নহয়, কিন্তু বাকীবোৰ মৌলিক সংখ্যা। 177, 137, 121 এই সকলোবোৰ মৌলিক সংখ্যা, কিন্তু 153টো হ'ল অকলে যৌগিক সংখ্যা, মৌলিক সংখ্যা নহয় এইটো। তাৰপিছত 9 নম্বৰত আছে 8, 64, 125 and 28, এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি 28। ইয়াত ভুল দিছে, 28টো কাৰেক্ট হৈ যাব। 28 কিয় কাৰেক্ট হ'ল? কাৰণ
এইটো এটা পূৰ্ণ ঘনসংখ্যা নহয়, কিন্তু বাকীবোৰ পূৰ্ণ ঘনসংখ্যা, যেনেকুৱা 8টো হ'ল 2 কিউব পূৰ্ণ ঘনসংখ্যা, 64 4 কিউব, 125 5 কিউব, এইটো হ'ল পূৰ্ণ ঘনসংখ্যা, কিন্তু 28টোৱে অকলে পূৰ্ণ ঘনসংখ্যা নহয়, সেইকাৰণে এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত 10 নম্বৰত আছে 28 45 72 এণ্ড 81, এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব 81, কাৰণ এইটো এটা পূৰ্ণবৰ্গ সংখ্যা, কিন্তু বাকীবোৰ নহয়, এইটো উল্টা হৈ গ'ল। এইটো হ'ল এটা পূৰ্ণবৰ্গ সংখ্যা, কিন্তু বাকীবোৰ নহয়, এইটো 9 স্কুৱেৰ হয়, কিন্তু বাকী এটাও কোনো স্কুৱেৰত নাহে, বিসদৃশটো বাছি উলিয়াব লাগে, সেইকাৰণে কাৰেক্ট এনচাৰটো অপশ্যন ডি হৈ যাব। এতিয়া তোমালোকে আহা ইয়াত, তাৰপিছত ইয়াতে দিছে যে প্ৰশ্নবোধক চিহ্নৰ ঠাইত তলত দিয়া প্ৰতিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। মানে ইয়াত যে প্ৰশ্নবোধক দিছে, এইটোত তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 11 নম্বৰত আছে ভাৰত ৰাষ্ট্ৰপতি, ৰাজ্য কি হ'ব? ৰাজ্যপাল। তাৰপিছত 12 নম্বৰত আছে যে ইণ্ডিয়া নিউ দিল্লী, পাকিস্তান দেশ, মানে ইণ্ডিয়া ভাৰত নতুন দিল্লী, পাকিস্তান দেশ, মানে ভাৰতৰ ৰাজধানী লিখিছে নতুন দিল্লী, পাকিস্তানৰ কি হ'ব? পাকিস্তানৰ হ'ব ইছলামাবাদ, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত আছে যে বুক পাব্লিশ্বাৰ ফিল্ম ডেশ, মানে কিতাপ প্ৰকাশক বোলছবি ডেশ, এইটো হ'ব নিৰ্মাতা। নিৰ্মাতা কিয় হ'ল? কাৰণ পাব্লিশ্বাৰে মুকলি কৰে, ঠিক তেনেদৰে প্ৰডিউচাৰে চলচ্চিত্ৰ নিৰ্মাণৰ পৰিচালনা কৰে, সেইকাৰণে ইয়াত প্ৰডিউচাৰ এই নম্বৰটো কাৰেক্ট হৈ যাব। তাৰপিছত 14 নম্বৰত আছে ক্ৰিকেট বেট হকি ডেশ, এইটোৰ এনচাৰ হ'ব ষ্টিক, হকি ষ্টিক, অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব 14 নম্বৰৰ। 15 নম্বৰত আছে মুন ছেটেলাইট আৰ্থ ডেশ, চন্দ্ৰ উপগ্ৰহ পৃথিৱী ডেশ, পৃথিৱী গ্ৰহ, সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হৈ যাব 15ৰ। তাৰপিছত ইয়াত দেখা তোমালোকৰ ইয়াত দিছে যে নিম্নোক্ত চিত্ৰটো সাৱধানে অধ্যয়ন কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত লিখিছে আয়তক্ষেত্ৰটোৱে শিল্পী, বৃত্তটোৱে খেলুৱৈ আৰু ত্ৰিভুজটোৱে চিকিৎসক বুজাইছে। দেখা তোমালোকৰ সুবিধাৰ বাবে লিখি দিয়া আছে ইয়াত, যে পৰীক্ষা দিছে সিয়ে লিখিছে ইয়াতে যে এই যে আয়তটো হ'ল শিল্পী, বৃত্তটো হ'ল খেলুৱৈ আৰু চিকিৎসক হ'ল এই ত্ৰিভুজটো। এতিয়া এইটোৰ পৰা আমাক কুৱেশ্যনৰ এনচাৰ দিব লাগে। মই এইটোৰ এটা ভিডিঅ' বনাইছিলোঁ পৰীক্ষাৰ আগতে, তোমালোক হয়তো চাইছিলা। মই কৈছিলোঁ যে আহিব এইবিলাক, দেখিছা আহিছে ইয়াত। 16 নম্বৰ কুৱেশ্যনত দেখা তোমালোকৰ এনচাৰটো হ'ব যে কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয়। কিমান সংখ্যক খেলুৱৈ যাতে বৃত্তত আহে, ত্ৰিভুজত নাহে, আকৌ আয়ততো নাহে। আয়ত আৰু ত্ৰিভুজত বাদ দিলে কি হয়? 25 থাকে। চ' 16 নম্বৰ কুৱেশ্যনৰ এনচাৰ 25 হৈ যাব কাৰেক্ট। তাৰপিছত 17 নম্বৰ কুৱেশ্যনত আছে কিমান সংখ্যক শিল্পী খেলুৱৈ হয় যাতে সেই প্লেয়াৰটো আয়ততো আহে আৰু বৃত্ততো আহে। কিমান সংখ্যক খেলুৱৈ কিমান সংখ্যক শিল্পী খেলুৱৈ হয়? কিমান সংখ্যক শিল্পী দেখা ইয়াতে 8 আৰু 3টো নহ'ব, কাৰণ এইটো চিকিৎসক হয়, চিকিৎসকতো আছে, সেইকাৰণে আৰু 30টোতো অকলে শিল্পী, 22টো কাৰেক্ট হৈ যাব। 22 বৃত্ততো আছে আৰু আয়ততো আছে, 22 ইজ কাৰেক্ট। 22 কি? অপশ্যন নম্বৰ ডি, অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। 17 অপশ্যন নম্বৰ ডি কাৰেক্ট 22। তাৰপিছত 18 নম্বৰত আছে কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুয়োটাই হয়। কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুয়োটাই হয়, মানে তিনিওটাতে আছে। কিমান সংখ্যক প্লেয়াৰ যিটো শিল্পী, মানে আয়ততো আছে, বৃত্ততো আছে আৰু ত্ৰিভুজতো আছে। দেখা 3 তিনিওটাতে আছে, আয়ততো আছে, বৃত্ততো আছে আৰু চিকিৎসকতো আছে, সেইকাৰণে 3টো কাৰেক্ট হৈ যাব। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। তাৰপিছত 19 নম্বৰত আছে কিমান সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয়। কিমান সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয়। ত্ৰিভুজত তোমালোকক লক্ষ্য কৰিব লাগিব, ইয়াৰ পৰা আমি শিল্পী যদি বাদ দি দিওঁ, মানে আয়তটো বাদ দি দিওঁ আৰু বৃত্তটো বাদ দি দিওঁ, সকলো প্লেয়াৰ বাদ দিলে কি থাকে? অনলি 27, মানে 27 জন চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয়, সেইকাৰণে 19 নম্বৰৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত ইয়াত দেখা 20 নম্বৰত আছে কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয়। এইটো মই প্ৰথমে কৈছিলোঁ, কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা
চিকিৎসক নহয়, মানে যাতে বৃত্ততো নাহে আৰু ত্ৰিভুজতো নাহে, সকলোবিলাক বাদ দিলে কি হয় 30 থাকে। সেইকাৰণে 30জন শিল্পী খেলুৱৈ নহয় আৰু চিকিৎসকো নহয়, সেইকাৰণে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব 20ৰ অপশ্যন নম্বৰ ডি। তাৰপিছত ইয়াত তোমালোকে দেখা যে প্ৰত্যেকটো প্ৰশ্নত কিছুমান উপাদানৰ একোটাকৈ গোট দিয়া হৈছে, সিহঁতৰ মাজৰ সম্পৰ্ক চিনাক্ত কৰা আৰু যিটো চিত্ৰত সেইটো গোট আটাইতকৈ বেছি খাপ খাই পৰে সেইটো বাছি উলিওৱা। ইয়াত তোমালোকৰ ডায়েগ্ৰাম দিছে, এইবিলাকো মই বুজাইছিলোঁ, এটা সম্পৰ্ক কয় ইয়াক, সম্পৰ্ক ডায়েগ্ৰাম। চ' ইয়াত 21 নম্বৰ কুৱেশ্যনত দিছে যে চিকিৎসক, নাৰ্ছ আৰু মানৱ জাতি। মানৱ জাতিত চিকিৎসক আৰু নাৰ্ছ থাকে অবভিয়াছলি। যদি আমি এই নম্বৰটো দেখোঁ যে এই নম্বৰৰ ডাঙৰ বৃত্তটোক যদি আমি মানৱ জাতি বুলি ভাবি লওঁ আৰু চিকিৎসক আৰু নাৰ্ছ চিকিৎসক নহ'বও পাৰে বা চিকিৎসক নাৰ্ছ নহ'বও পাৰে, কিন্তু দুয়োটাইতো মানৱ জাতিত পৰি আছে, সেইকাৰণে 21ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ। আশা কৰিছোঁ বুজি পাইছে। 22 নম্বৰৰ এনচাৰটো হ'ব এ, কাৰণ ইয়াত দেখা পাৰ চৰাই, চৰাই, কুকুৰ দিছে। এই তিনিটাৰ মাজত সম্পৰ্ক হ'ল এই তিনিটাই জন্তু বা এইটো চৰাই, কিন্তু ইয়াত জন্তু তন্তু একো কোৱা নাই, পাৰ চৰাই দিছে, চৰাই দিছে, মানে চৰাই আৰু পাৰ চৰাইৰ মাজত সম্পৰ্ক আছে। সেইকাৰণে এই ডাঙৰ ভিতৰতক যদি তোমালোকে চৰাই বুলি ভাবা, ভিতৰত পাৰ চৰাই আছে আৰু কুকুৰটো বেলেগ, সেইকাৰণে অপশ্যন নম্বৰ এটো কাৰেক্ট হৈ যাব। তাৰপিছত 23 নম্বৰত আছে যে আছামিজ ইণ্ডিয়ান পিপল, মানে অসমীয়া ভাৰতীয় মানুহ ভাৰতীয় আকৌ অসমীয়া, সেইকাৰণে এইটো অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব। কাৰণ ডাঙৰটোক যদি তোমালোকে মানুহ বুলি ভাবা, মানুহৰ ভিতৰত আছে ভাৰতীয় মানুহ আৰু ভাৰতীয় মানুহৰ ভিতৰত আছে তোমাৰ অসমীয়া মানুহ, সেইকাৰণে অপশ্যন নম্বৰ বিটো এপ্ৰপ্ৰিয়েট এনচাৰ হৈ যাব। তাৰপিছত 24 নম্বৰ কুৱেশ্যনত আছে যে ত্ৰিভুজ, বহুভুজ, বৰ্গক্ষেত্ৰ। ইয়াত বহুভুজৰ ভিতৰত এই দুটা পৰি আছেনে নাই? বহুভুজৰ ভিতৰত যাৰ 3টা বাহু আছে তাক ত্ৰিভুজ, যাৰ 4টা বাহু আছে তাক চতুৰ্ভুজ বোলে। বহুভুজক যদি এটা ডাঙৰ চাৰ্কেল লৈ লোৱা, তাৰপিছত ত্ৰিভুজ আছে আৰু বৰ্গক্ষেত্ৰ আছে, এই দুটাৰ মাজত সম্পৰ্ক এটাই আছে যে এই দুটাই বহুভুজ, সেইকাৰণে ডাঙৰ ভিতৰক যদি তোমালোকে বহুভুজ ভাবি লোৱা আৰু এটা ত্ৰিভুজ এটা চতুৰ্ভুজ, সেইকাৰণে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব 24। তাৰপিছত 25ত আছে গাজৰ, খাদ্য, শাক পাচলিৰ ভিতৰত খাদ্যৰ ভিতৰত শাক পাচলি পৰে নে নাই? পৰে, আৰু শাক পাচলিৰ ভিতৰত গাজৰ পৰে, সেইকাৰণে অপশ্যন এটো কাৰেক্ট হৈ যাব। কাৰণ এইটো যদি ডাঙৰ চাৰ্কেলক যদি তোমালোকে খাদ্য বুলি ভাবা, খাদ্যৰ ভিতৰত শাক পাচলি পৰি আছে নে নাই? পৰি আছে, আৰু শাক পাচলিৰ ভিতৰত আকৌ গাজৰ পৰি আছে, সেইকাৰণে 25ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত ইয়াত দিছে যে পিক দ্য অড অন আউট, মানে বিসদৃষ্ট বাছি উলিওৱা 26 নম্বৰ কুৱেশ্যনৰ পৰা 30 লৈ। ইয়াত দেখা কিছুমান চিত্ৰ দিছে, ইয়াৰ পৰা বিসদৃষ্ট বাছি উলিয়াব লাগে। প্ৰথমতে দেখো 26 নম্বৰ, দেখা এ বি চি ডি দিছে, ইয়াতে সকলোৰে মিডিলত কাটিছে, কিন্তু অপশ্যন নম্বৰ ডিটোত ছাইডত কাটিছে, সেইকাৰণে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব 26 নম্বৰত। 27 নম্বৰত তোমালোকে দেখা যে ইয়াত 3টা দাঁড়ি দিছে, ত্ৰিভুজ আঁকিছে, ঠিকে আছে। ইয়াত 4টা দাঁড়ি দিছে, চতুর্ভুজ আঁকি দিছে, ঠিকই আছে। ইয়াত 5টা দাঁড়ি দিছে, ইয়াত পঞ্চভুজ আঁকি দিছে, কিন্তু ইয়াত 6টা দাঁড়ি দিছে, কিন্তু ইয়াত বৃত্ত আঁকি দিছে, সেইকাৰণে এইটো বি নম্বৰটো বিসদৃশ, বি নম্বৰটো 27ৰ কাৰেক্ট হৈ যাব। 28 নম্বৰত তোমালোকে দেখা এইটো 28 নম্বৰৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি। যি লিখিছে এইটো ভুল লিখিছে, কাৰণ JFM তোমাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ বুজায়, কিন্তু টিএটো একো নুবুজায়, টিএ টুইজ দি বুজায়, সেইকাৰণে এই তিনিটাৰ মাজত এটা সম্পৰ্ক আছে, মাহ আৰু এইটো সপ্তাহৰ এটা বাৰ, এইটো বিসদৃশ, সেইকাৰণে 28 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। আশা কৰিছোঁ বুজি পাইছা। 29 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, এইটো কাৰেক্ট হৈ যাব। কাৰণ দেখা ADHT দিছে, এই আটাইকেইটাত এটাই বিসদৃশ পদ আছে, যিটো হ'ল এইটো অকলে ভাৱেল আৰু আনকেইটা ভাৱেল নহয়, সেইকাৰণে এইটো কাৰেক্ট হৈ যাব। আশা কৰিছোঁ বুজি পাইছোঁ তোমালোকে। 30 নম্বৰ কুৱেশ্যনত আছে এনেকুৱা চিত্ৰ দিছে, এইটোত বিসদৃষ্ট বাছি উলিয়াব লাগে। চ' দেখা তিনিওটাতে মিডিলত দাঁড়িয়ে আছে আৰু বলকেইটা উঠানামা কৰি আছে, কিন্তু এই অপশ্যন নম্বৰ চিটোত দীঘলীয়াকৈ দাঁড়ি দি আছে, সেইকাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। 30 নম্বৰ কুৱেশ্যনৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। তাৰপিছত
31 নম্বৰত আছে যে উপৰোক্ত শ্ৰেণীত কিমানটা ক্ৰমাগত জোড় সংখ্যাৰ পাৰ্থক্য 2 হ'ব। এইটো এটা শ্ৰেণী দিছে, এইটোৰ সংখ্যাৰ পাৰ্থক্য কিমানটা সংখ্যাৰ পাৰ্থক্য 2 হ'ব। এটাৰ এনসাৰ হ'ব 6। মই গুগলতো সাৰ্চ কৰি পাইছোঁ এইটো, আৰু বহুতো AI আছে ChatGPT যেনেকৈ, সকলো বস্তুৰ পৰা মই পাইছোঁ 6। তাৰপিছত 32 নম্বৰ কুৱেশ্যনত আছে যে ৰোহনৰ স্থান শ্ৰেণীৰ শীৰ্ষতমৰ পৰা সপ্তম আৰু তলৰ পৰা 26তম শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। এটাৰ এনসাৰ হ'ব 32। 32 জন ছাত্ৰ ছাত্ৰী আছিল। 32 নম্বৰ কুৱেশ্যনৰ এনসাৰ 32 মিলি গৈছে। তাৰপিছত ইয়াত দেখা যে যদি কোনো এটা মাহৰ সপ্তম দিনটো শুক্ৰবাৰ, তাৰপিছত 33 নম্বৰ কুৱেশ্যনত দিছে যে যদি কোনো এটা মাহৰ সপ্তম দিনটো শুক্ৰবাৰৰ 3 দিনৰ আগৰ দিনটো হয়। কুৱেশ্যনটো ভালদৰে বুজি ল'বা। যদি কোনো এটা মাহৰ সপ্তম দিনটো শুক্ৰবাৰৰ 3 দিন আগৰ দিন, 3 দিন আগৰ দিনটো কি? 3 দিন আগৰ দিনটো হ'ল মঙ্গলবাৰ হয়, তেন্তে মাহটোৰ 19তম দিনটো কি হ'ব বাৰু? মই তোমালোকক বুজাই দি আছোঁ। এইটো ইয়াত দেখা বহুতো ইয়াতে কনফিউজ হৈ যায়। এইটো কিমান? কুৱেশ্যন নম্বৰ 33। ইয়াত দেখা ইয়াত কৈছে যদি কোনো এটা মাহৰ সপ্তম দিনটো শুক্ৰবাৰৰ 3 দিন আগৰ দিনটো হয়, মানে শুক্ৰবাৰৰ 3 দিন আগৰ দিনটো কি? 3 দিন পূৰ্বৰ দিনটো হ'ল মঙ্গলবাৰ, এটা হ'ল সপ্তম দিন। সপ্তম দিনটো মঙ্গলবাৰ আহিল, মানে কোনো এটা মাহৰ সপ্তম দিনটো শুক্ৰবাৰৰ 3 দিন আগৰ দিনটো হয়। শুক্ৰবাৰৰ 3 দিন আগৰ দিনটো কি? মঙ্গলবাৰ। তেন্তে 14তম দিনটো কি হ'ব? 14তম দিনটো মঙ্গলবাৰ হ'বনে নাই? কাৰণ এক সপ্তাহৰ পিছত সেই বাৰটো আহে ঘূৰি ঘূৰি। এতিয়া 14তম দিনটো যদি মঙ্গলবাৰ হ'ল, 15তম বাৰটো কি হ'ব? বাৰটো হ'ব বুধবাৰ। এনেকৈ তোমালোকে বুজি ল'বা। 16তম বাৰটো কি হ'ব? বৃহস্পতিবাৰ। 17তম বাৰটো কি হ'ব? শুক্ৰবাৰ। 18তম বাৰটো কি হ'ব? শনিবাৰ। হেণ্ড ৰাইটিঙত তোমালোকে নেদেখিবা, তোমালোকে বুজিবলৈ চেষ্টা কৰা। মই জানো মোৰ হেণ্ড ৰাইটিং বেয়া। 19তম বাৰটো কি হ'ব? ৰবিবাৰ, মানে সানডে। অতকে এইটোৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ। মইতো তোমালোকক ডাইৰেক্ট এক্সপ্লেইন কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে ভিডিঅ'টোক এটা লাইক কৰি দিবা, আৰু যদি চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তাৰপিছত 34 নম্বৰ কুৱেশ্যনত আছে যে এজন ব্যক্তি উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি বাওঁফালে ঘূৰে আৰু 5 মিটাৰ খোজকাঢ়িলে, যদি তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰি 10 মিটাৰ খোজকাঢ়ে, তেন্তে তেওঁ প্ৰথম যাত্ৰাৰ পৰা কিমান দূৰত্বত আৰু কোন দিশত থাকিব? তোমালোকে এইটো বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে কুৱেশ্যনটো ভালদৰে বুজিবা, তাৰপিছত এনসাৰটো কৰিবলৈ চেষ্টা কৰিবা। মই তোমালোকক এইটো দেখাই দি আছোঁ। দেখা ইয়াত কি কৈছে? যদি এজন ব্যক্তিয়ে উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি বাওঁফালে ঘূৰে, ইয়াত মই দিশটো লিখি লওঁ। কেমেৰাত আহি আছে নে নাই? আহি আছে। অ'কে, ইয়াত মই লিখি লওঁ। তো ধৰো উত্তৰ, এইটো দক্ষিণ, এইটো পশ্চিম, আৰু এইটো হ'ল পূব। এতিয়া আমি মানুহটোক এটা পইণ্ট বুলি ধৰি লওঁ, এইটো এটা মানুহ। ইয়াত মানুহটো থিয় হৈ আছে, আৰু কি কৈছে? উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি, উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়িলে, উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়িলে, মানে এই দিশত 10 মিটাৰ খোজকাঢ়ি ইয়াত আহিল। এইটো হ'ল টোটাল লেন্থ 10 মিটাৰ। অ'কে 10 মিটাৰ। এতিয়া বাওঁফালে ঘূৰিলে মানে কি? বাওঁফালে তোমালোকে ভাবি চোৱা, বাওঁফালে ঘূৰিলে মানে কি? পশ্চিম ফালে গৈ গ'ল। পশ্চিম ফালে ঘূৰিলে আৰু 5 মিটাৰ খোজকাঢ়িলে, 5 মিটাৰ। অ'কে, 5 মিটাৰ খোজকাঢ়িলে ইয়াত আহিল।
হি এগেইন টাৰ্ণ লেফ্ট, মানে তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰিলে, আৰু 10 মিটাৰ খোজ কাঢ়িলে বা কাঢ়ে। ইয়াত আকৌ বাওঁফালে ঘূৰি ইয়ালৈ আহিল, এইটো 10 মিটাৰ আহিলে নাই? অ'কে, তেন্তে তেওঁ প্ৰথম যাত্ৰাৰ পৰা কিমান দূৰত্বত আৰু কোন দিশত থাকিব? ইয়াত এইটোৰ দিশ কোৱা নাই, প্ৰথম যাত্ৰাৰ পৰা এইটো কোন দিশত আৰু কিমান মিটাৰ দূৰত্বত থাকিব, এইটোৰ মাজত ব্যৱধান কিমান? ইয়াতে 5 মিটাৰ, তো ইয়াতে 5 মিটাৰ হ'ব, কাৰণ একদম ষ্ট্ৰেইট আহিছে তেওঁ। ইয়াত 5 মিটাৰ দূৰত্ব, 5 মিটাৰ, আৰু কোন দিশত থাকিব? এইটোৰ পৰা পশ্চিম দিশত থাকিব, পশ্চিম দিশত। সেইকাৰণে 5 মিটাৰ ৱেষ্ট হ'ব। এইটো কোনটোত আছে? 5 মিটাৰ ৱেষ্ট, 5 মিটাৰ পশ্চিম। সেইকাৰণে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব। 34 নম্বৰ কুৱেশ্যনৰ এনচাৰ অপশ্যন নম্বৰ ডি। মই তোমালোকক মোৰ বেষ্ট দিবলৈ বিচাৰি আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিবা, যাতে মই মটিভেশ্যন পাওঁ আৰু এনেকুৱা ভিডিঅ' বনাবলৈ। তাৰপিছত 35 নম্বৰ কুৱেশ্যনত আছে, যদি যোগ চিহ্নই হৰণ, পূৰণ চিহ্নই বিয়োগ, ভাগ চিহ্নই যোগ আৰু বিয়োগ চিহ্নই পূৰণ সূচায়, তেন্তে ওপৰৰ প্ৰকাশ ৰাশিৰ মান কিমান হ'ব? মানে এই প্ৰকাশৰ ৰাশিৰ মানটো কি হ'ব? এতিয়া মই তোমালোকক দেখাই আছোঁ, দেখা। ইয়াতে কৈছে কি, 1 মিনিট, ইয়াত কৈছে কি যোগ চিহ্নই হৰণ। তোমালোকে লাগিলে পৰীক্ষাত এনেকৈ কৰিলেহেঁতেন যে যোগ চিহ্নই তোমাৰ হৰণ বুজাইছে, অ'কে, পূৰণ চিহ্নই তোমাৰ বিয়োগ বুজাইছে, এইটোও ঠিক আছে, ভাগ চিহ্নই তোমালোকৰ যোগ বুজাইছে, ঠিক কৰি আছোঁ মই তোমালোকক, মাইনাছ চিহ্নই তোমাৰ বুজাইছে পূৰণ, অ'কে। এতিয়া আমাৰ কুৱেশ্যনটো দিছে 50 - 2 ডিভাইডেড বাই 900 প্লাছ 90 × 100, অ'কে। এতিয়া আমি এইটো ঠাইত বহাই দিম, মাইনাছ আছে, মাইনাছৰ ঠাইত কি হ'ব? পূৰণ হ'ব, 50 × 2। ডিভাইডৰ ঠাইত কি হ'ব? প্লাছ 900। তাৰপিছত প্লাছৰ ঠাইত কি হ'ব? ডিভাইডেড বাই 90। এণ্ড পূৰণৰ ঠাইত কি হ'ব? মাইনাছ 100। এতিয়া বদমাছৰ নিয়ম কৰোঁ, যিটো কৰিলে সমীকৰণটো একদম কাৰেক্ট হয়। প্ৰথমে হৰণটো কৰিব লাগে, 15 × 2 প্লাছ 9ৰে 90ৰে ভাগ দিলে কি হয়? 9ক 90ৰে ভাগ দিলে কি হয়? 10 - 100। এতিয়া পূৰণ কৰোঁ, 15 × 2 কিমান হয়? 30 প্লাছ 10 - 100। এতিয়া প্লাছটো কৰোঁ আমি, প্লাছ 40 - 100, কিমান হয়? -60। তো কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, -60। তাৰপিছত 36 নম্বৰ কুৱেশ্যন আছে যে যদি ডাব্লিউ এ প্লাছ এক্স এ মাইনাছ ৱাই এ পূৰণ আৰু জেড এ হৰণ বুজায়, তেন্তে এইটোৰ মান নিৰ্ণয় কৰিব লাগে। চ' মই লিখি লওঁ এইটো, যে ইয়াত কি কৈছে যে ডাব্লিউ এ প্লাছ এক্স এ মাইনাছ ৱাই এ পূৰণ আৰু জেড এ হৰণ বুজাইছে। চ' ইয়াত 14y, তাৰপিছত কি আছে? 14y 10w 4to xb, সরি x8। এতিয়া দেখা y ঠাইত আমাক বহাব লাগিব পূৰণ। চ' 14 × 10, w ঠাইত আমি বহাম প্লাছ 42, জেডৰ ঠাইত আমি বহাম ডিভাইডেড বাই 2, আৰু এক্সৰ ঠাইত আমি বহাম এইটো এক্সৰ ঠাইত আমি বহাম -8। এইটো যদি আমি সমাধান কৰোঁ, প্ৰথমে বদমাছৰ নিয়ম যদি আমি মানি চলোঁ, তেন্তে 42ক 2ৰে ডিভাইড কৰিলে কিমান হয়? 21 হয়, -8। এতিয়া পূৰণটো কৰোঁ, 140 প্লাছ 21 -8। এতিয়া 140ৰ লগত 21 যোগ কৰিলে কিমান হ'ব? 161 -8। এতিয়া 161ৰ পৰা 8 বাদ দিলে কিমান হয়? 161ৰ পৰা 8 বাদ দিলে 153 হয়। এইটো দেখোঁ অপশ্যনত আছেনে নাই? অবভিয়াছলি থাকিব, আছে 153। চ' 36 নম্বৰৰ এনচাৰ হ'ব এ 153। তাৰপিছত 37 নম্বৰ কুৱেশ্যনত দিছে যে যদি পি প্লাছ কিউ এ পিক কিউৰ মাহ সূচায়, পি ডিভাইডেড বাই কিউ এ
পিক কিউৰ দেউতাক সূচায় পি মাইনাছ কিউৱে পিক কিউৰ ভনী সূচায় তেন্তে তলৰ কোনটো সম্পৰ্ক এমক আৰৰ জীয়েৰী সূচাব এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব এইটো সো কুৱেশ্যন নম্বৰ 38 পৰা 41 নং প্ৰশ্নসমূহত আছে যে তলত দিয়া সম্পৰ্কসমূহ ভালদৰে পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া তোমালোকে এইটো নিজে পঢ়ি ল'বা মই ডাইৰেক্ট এনচাৰটো কৈ দিওঁ কাৰণ এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে তাৰ পিছতো তোমালোকেতো এইটো দেখিব পাইছা 10-15-20 মিনিটৰ ভিডিঅ' বাট মই এইটো 1 ঘণ্টাৰে শ্বুট কৰি আছোঁ আৰু বহুতো কাট কৰিব লাগিব সেইকাৰণে ষ্ট'ৰেজ বহুতো বৃদ্ধি পাইছে মোবাইলৰ সেইকাৰণে মই ডাইৰেক্ট এনচাৰটো কৈ দিওঁ 38 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি বিটো কাৰেক্ট হ'ব ভাই তাৰপিছত ইয়াত দেখা তোমালোকৰ যে 39 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 39 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এইটো কাৰেক্ট হ'ব 40 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এইটো কাৰেক্ট হ'ব 41 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ডিটো কাৰেক্ট হৈ যাব তোমালোকৰ কাজিন মানে ভাতিজা তাৰপিছত ইয়াত আছে যে 42 পৰা 46 নং প্ৰশ্নসমূহৰ উত্তৰ দিয়া মানে তলৰ উক্তিসমূহৰ ভালদৰে অধ্যয়ন কৰা আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াত তোমালোকে উক্তিবিলাক পঢ়ি ল'বা ইয়াত 42 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি বিটো কাৰেক্ট হৈ যাব অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব 43 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি এফ আৰু বি 44 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ল অপশ্যন নম্বৰ ডি 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 মিলিছে তাৰপিছত 45 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ল 45 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ল অপশ্যন নম্বৰ ডি চি আৰু এফ আৰু 46 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি তিনি সো বন্ধু বান্ধৱ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে যদি এই ভিডিঅ'টোত ভাল ৰেছপন্স আহে তোমালোকৰ আৰু যদি তোমালোকে মোক কোৱা বাকীকেইটা এনচাৰ কি দিব লাগে সো মই জলদি এইটো আপলোড কৰিম এতিয়ালৈকে তোমালোকৰ 46 নম্বৰলৈ থাকিল তাৰপিছৰ ভিডিঅ'টো মই অতি সোনকালে তোমালোকৰ বাবে লৈ আহিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ